যে এক্সেক্টলি 10টাত অফিচত আহিব লাগে, 5টাত ঘৰত গুচি যাব লাগে, যাতে ৰাইজৰ উন্নতি হয়। এই পাক খোলাৰ কামটো আমাৰ বিষয়া কৰ্মচাৰীসকলে কৰিব লাগিব। মুখ্যমন্ত্ৰী হিচাপেতো মই যিকেইটা উদাহৰণ মই জানো সেইকেইটা ঠিক কৰি দিম, কিন্তু মই নাজানাতো আৰু বহুত কাম চলি থাকে। সেই কামখিনিও আমি নোহোৱা কৰি পাকবিলাক খুলি দিব লাগে, তেতিয়া ৰাইজো শান্তিত, আমিও শান্তিত। বহুত মানুহে কয় ছাৰ ৰাতি 9টালৈকে অফিচ কৰিব লাগে। মইতো বেয়া পাওঁ 9টালৈকে অফিচ কৰিলে। কিয়? ল'ৰা ছোৱালীক সময় দিব লাগিব নহয়। যদি দেউতাক মাকে ল'ৰা ছোৱালীক সময় নিদিয়ে, ল'ৰা ছোৱালীটো বেয়া হ'ব, বদনামখন চৰকাৰৰ হ'ব, পাপ চৰকাৰৰ হ'ব। গতিকে কাম ইমানেই কম হ'ব লাগে যে এক্সেক্টলি 10টাত অফিচত আহিব লাগে, 5টাত ঘৰত গুচি যাব লাগে। কিছুমান আকৌ আমাৰ ডিচি বিলাকে ভাল পায় যে ছাৰ এওঁতো ৰাতি 9টালৈকে কাম কৰে। কিয় 9টালৈকে কাম কৰে? 9টালৈকে কামেই নাই এই ডিচি কোৰ্টত। কোনো ছেক্ৰেটেৰিয়েটত যদি ফাইনেন্স ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট, CM আৰু CS অফিচ 10টামান অফিচ যদি আমি বাদ দিওঁ, চইল কনজাৰভেশ্যনত মানুহ ৰাতি 9টালৈকে কিয় বহিব লাগে? হেণ্ডলুম টেক্সটাইলত 9টালৈকে কিয় বহিব লাগে? বহিবতো নালাগে। সেইকাৰণে আজিকালি আমি আৰু এটা নিয়ম কৰিছোঁ, আপোনালোকে জানি ভাল পাব, যে গভৰ্ণমেণ্টৰ কাৰ্যালয় যাতে ইলেক্ট্ৰিচিটি কমি যায়, 6টা বজাত আমি লাইটটো নিজে নিজে নুমাই দিওঁ। কেইটামান অফিচ আমি বাদ দি, SP অফিচ, DC অফিচ এইবোৰ বাদ দি স্মাৰ্ট মিটাৰ হৈ গ'ল। গতিকে ধেমাজিৰ লাইট আমি গুৱাহাটীৰ পৰাই বন্ধ কৰিব পাৰোঁ থ্ৰু কম্পিউটাৰ। সেইকাৰণে আজিকালি গভৰ্ণমেণ্ট অফিচবিলাকত নিয়ম যে 8টাত আমি লাইটটো খুলি দিওঁ, 6টাত বন্ধ কৰি দিওঁ, যাতে দেউতাক মাকবিলাক গৈ ল'ৰা ছোৱালীক সময় দিয়ে। কাৰণ আমাৰতো ডাঙৰ দায়িত্ব নহয় যে চৰকাৰী কৰ্মচাৰী ল'ৰা ছোৱালীবিলাক ইঞ্জিনিয়াৰ হওক, ডক্তৰ হওক, চাইণ্টিষ্ট হওক, বাপেক মাকৰ মৰম নাপালেতো কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে মই ভাবোঁ কাম কম হ'ব লাগে, এফিচিয়েণ্ট হ'ব লাগে, স্মাৰ্ট হ'ব লাগে। এক্সেক্টলি 5টাত DC অফিচ বন্ধ হৈ যাব লাগে। কিন্তু কাগজ থৈ পেলাই বন্ধ হ'ব নালাগে। টেবুলখন চাফ কৰি বন্ধ হ'ব লাগে। টেবুলখনত বোলে মেলি থলো, কামটো ৰখি গ'ল, সেইটো নহয়। চব কাম চেছ কৰি 5টা বজাত ঘৰত যাব লাগে, 6টা বজাত ঘৰ গৈ পাব লাগে, 6:30টাৰ পৰা দেউতাক হৈ যাব লাগে। ল'ৰা ছোৱালীৰ পঢ়া, কি টেষ্ট দিছে, কি দিয়া নাই, এইবিলাক ঘূৰি ফুৰি থাকিতো লাভ নাই। কাৰণ ঘৰৰ বাহিৰত যিমান থাকে, দেউতাক আৰু ল'ৰা ছোৱালীৰ সম্পৰ্কবিলাক, দূৰত্ববিলাক বাঢ়ি বাঢ়ি গৈ থাকে। আমি এইবিলাক চাফাৰ কৰিছোঁ। গতিকে মইতো যিমান ADR-ত ল'ৰা ছোৱালী এপইণ্টমেণ্ট হৈছে, মইতো চবকে কওঁ যে বিয়াটো সোনকালে পাতিবি, চাকৰি হৈ গ'ল যেতিয়া, আৰু 5টা-6টা বজাত ঘৰত গুচি যাব লাগে, ৰখি থাকিব নালাগে। ডিচিয়ে ক'লেও হ'ব নালাগে, উল্টাই ডিচিক ক'ব লাগে ছাৰ আপোনাৰ গোটেই কামখিনি মই ফটাফট কৰি দিওঁ, যাতে থাকিব নালাগে। এইটো নহয় কামবিলাক থৈ ঘৰত গুচি গ'লো, CM-এ যাব কৈছে গুচি গ'লো। মই এইটো কৈছোঁ কাম শেষ কৰি যাব লাগে। আৰু 10টাৰ পৰা 5টা বহুত দীঘলীয়া সময়। আমি যদি ভাল কৰি কাম কৰোঁ, একো ফাইলেই পৰি নাথাকে। কাৰণ আমাৰ চৰকাৰত ইমান ডাঙৰ কামেই নাই। ইমান কি কামটো আছে? ইমান কিবা কাম থাকিলেতো মই ক'ম। এতিয়া শিৱসাগৰত ফ্লাড হৈছে, ডেফিনেটলি তাত ৰাতি থাকিব লাগিব। ক'ভিড হৈছে, ৰাতি থাকিব লাগিব। কিন্তু আজি কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত 5টাৰ পিছতো থকাৰ কোনো মিনিং নাই। বহুত মানুহে দিনত কাম নকৰে, 5টাৰ পিছতহে কাম আৰম্ভ কৰে। তেনেকুৱা নহয়। আমি গোটেই আমাৰ আউটলুকটো বদলাব লাগিব, চৰকাৰখনৰ প্ৰতি কাম কৰাৰ ধাৰণা বদলাব লাগিব। আৰু যোগ্য কৰ্মচাৰী, যোগ্য পিতৃ মাতৃ, যোগ্য সমাজ আমি সকলো নিৰ্মাণ কৰিব লাগিব। সৰু সৰু পদক্ষেপেৰে এনেকুৱা নতুন নতুন কামবোৰ হয়। পুনৰ এবাৰ আজি আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বাবে মই কামৰূপ জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ। শেষত মই আৰু এটা ৰিকুৱেষ্ট কৰিম, আমাৰ ইয়াতে এটা ৰুম আমাৰ বিধায়কসকলক বহাৰ কাৰণে দিব লাগে। বিধায়কসকল ADC ৰুমত যাব নালাগে, ADC জনে বিধায়কক আহি ৰুমটোত লক কৰিব লাগে, তেতিয়া কথা বতৰা হয়। সেইকাৰণে বেলেগ বেলেগ ৰুম নহয়, এটা ৰুম বিধায়কসকলক দিব লাগে, যাতে তেওঁলোক আহিব, বহিব, এজন এজনকৈ অফিচাৰক তালৈকে মাতিব, ধুনীয়াকৈ কামটো হ'ব, গুচি যাব। কাৰণ নহ'লে বিধায়কজন যদি ADC টেবুলৰ সন্মুখত বহি থাকে, বাহিৰত পিয়নজনে সাধাৰণ মানুহক MLA আছে এতিয়া আপুনি যাব নোৱাৰে, মানুহজন 2 ঘণ্টা ৰখিব লাগে। সেইকাৰণে বিধায়কসকলৰ এটা বেলেগ ব্যৱস্থা হ'ব লাগে। তেওঁলোকতো আহিবই লাগিব ৰাইজৰ কামত। অফিচাৰসকল তেওঁলোকৰ ওচৰত আহিলে কাম কৰি লৈ গুচি গ'ল, তেওঁলোক অফিচাৰৰ ৰুমত গৈ বহি থাকিলে
বাকী মানুহৰ ক্ষতি হয়, মুখৰ কথাও ক'ব নোৱাৰে, বাহিৰত থিয় হৈ থাকিব লাগে। গতিকে সৰু সৰু কামবিলাকেদি আমি বহুত পৰিৱৰ্তন কৰিব পাৰোঁ। এই কাৰ্যালয়টো এটা মডেল কাৰ্যালয় হওক, ইয়াৰ বেষ্ট প্ৰেক্টিচবিলাক যাতে বাকী জিলা আয়ুক্তৰ কাৰ্যালয়টো যাতে প্ৰতিফলন হয়। সেইকাৰণে এতিয়া আমি আৰু নতুন এটা পদক্ষেপ লৈছো যে সমজিলা, তাৰমানে ডিচিৰ সমানে অধিকাৰ। আমি এইকেইদিনত চাই আছো যে ডিচিৰ কাৰ্যালয়ত মানুহ কিয় আহে। আমাৰ জালুকবাৰী সমষ্টিৰ মানুহৰ কাম জালুকবাৰী সমজিলাত শেষ হ'ব লাগে। দিছপুৰ সমষ্টিৰ কাম দিছপুৰ সমজিলাত শেষ হ'ব লাগে। কালি মই আমাৰ আজাৰাৰ SDCৰ লগত কথা পাতি আছিলো কিবা লেণ্ড একুইজিশ্যনৰ মেটাৰ এটা লৈ। তেওঁ মোক ফট কৰি ক'লে যে ছাৰ কাগজ কেইখন মই DC অফিচত পঠাই দিছো। তেতিয়া মই গধূলি চিফ ছেক্ৰেটাৰীক প্ৰশ্ন কৰিলো, তেওঁ যে CDCত নপঠিয়াই DC কিয় পঠিয়ালে? তেওঁতো পঠিয়াব লাগিছিল সমজিলাৰ আয়ুক্তৰ তাতে। তাৰমানে কৰবাত নহয় কৰবাত সেক্ৰেটাৰিয়েটৰ পৰা পাৱাৰটো বিকেন্দ্ৰীকৰণ হৈছে, কিন্তু জিলা আয়ুক্তৰ কাৰ্যালয়ত পাৱাৰটো আকৌ কেন্দ্ৰীভূত হৈছে। এতিয়া আমি নতুনকৈ চেষ্টা কৰিম যাতে আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়টো এনেকুৱা হ'ব লাগে, ইয়াত এটা গধূলি মানুহে পাৰ্কত বহিব পাৰে, মানুহে আহিব নালাগে। মানুহ কেতিয়া আহিব? যেতিয়া সমস্যা থাকিব। MLA ফাণ্ডৰ কাৰণে আজিকালি মানুহ নাহে, আনটাইড ফাণ্ডৰ কাৰণে নাহে। এতিয়া বহুত জিলাত আমাৰ জিলা আয়ুক্ত কেইজনে আকৌ CDC কেইজনক লগত ৰাখি বহাই থৈ দিয়ে। তাৰমানে যেনেকে মুখ্যমন্ত্ৰীয়ে পাৱাৰটো এৰিব নোখোজে, DC জনেও পাৱাৰটো এৰিব নোখোজে। এই প্ৰৱণতাটো আমি এৰিব লাগিব। তেওঁলোকে যদি ভাবে যে মুখ্যমন্ত্ৰীয়ে গোটেই পাৱাৰবোৰ এৰি দিছে, মুখ্য সচিবে পাৱাৰবোৰ এৰি দিছে, মই কিয় ধৰি ৰাখিব লাগে? তাৰমানে আমি ফাৰ্ডাৰ বিকেন্দ্ৰীকৰণ কৰিব লাগিব, য'ত নেকি ৰাইজ উপকৃত হ'ব পাৰে। ছেপ্টেম্বৰত আমি জিলা আয়ুক্তসকলৰ মিটিং পাতিছো, যাতে মেক্সিমাম পাৱাৰ আমি জিলা আয়ুক্তক দিব পাৰো, যাতে মানুহ আহিব নালাগে। জালুকবাৰী মানুহ জালুকবাৰী, দিছপুৰৰ মানুহ দিছপুৰ, সোণাপুৰৰ মানুহ সোণাপুৰ, আমি আৰু নেক্সট ষ্টেজলৈকে লৈ যাব খুজিছো। এতিয়া আমাৰ DC মহোদয়ে এটা কথা ক'লে যে আমাৰ ইয়াতে 300 মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিব আহে, বিয়া পাতিব আহে। বিয়া পাতিব, নিজে বিয়া পাতিব, পলাইটো অনা নাই, বিয়াহে পাতিব। তাৰ কাৰণে DC তাত কিয় মানুহজন আহিব লাগে? তাৰতো কোনো কাৰণ থাকিব নোৱাৰে। যদি বোলে কিবা নাবালিকা ছোৱালী পলাই আনিছে, ৰেগুলাৰাইজ কৰিব লাগে, তেতিয়াহে ইয়াত আহিব, নহ'লে ইয়াত কিয় আহিব লাগে? এতিয়া আমি নেক্সট ষ্টেজ কৰিছো কি, আমি গুৱাহাটীত আৰম্ভণিতে 6-7টা জাগাত আমি মাটিৰ ফ্লেটৰ ৰেজিষ্ট্ৰেশ্যনৰ অফিচ কৰিব খুজিছো, প্ৰাইভেট চেণ্টাৰ, কিন্তু তাত সাব ৰেজিষ্টাৰ বহি থাকিব। মানুহ আহিব, তাতে যাব, গভৰ্ণমেণ্ট অফিচত আহিব নালাগে। কাৰণ ইমান চিনিয়ৰ চিটিজেন নিজৰ ফ্লেটটো ছোৱালীজনীক দিব খুজিছে, তাৰ কাৰণে তেওঁ DC অফিচত কিয় আহিব লাগে? এতিয়া আপোনালোকে দেখিব খানাপাৰাৰ আমি ISBTৰ ওপৰত এটা কাৰ্যালয় বনাই আছো, একদম এয়াৰ কণ্ডিশ্যন, ধুনীয়া চকী টকী দি ধুনীয়া। তাত আমাৰ VSF ভিছা বনোৱা অফিচ হ'ব। লগত আমি চেষ্টা কৰিম যে গুৱাহাটীৰ যিমান ফ্লেটলেট আছে, সাব ৰেজিষ্ট্ৰাৰৰ অফিচত আহিব নালাগে, সাব ৰেজিষ্ট্ৰাৰজন গৈ তাতে বহি থাকিব। মানুহ আহিব, তাতে মানুহজন আহিব, এটা ফিজ দিব, তাতে পৰিকল্পনাখিনি হ'ব, তাতে চহী কৰি পঠাই দিব।